কবিতাৰ শিৰোনাম কলম পাৰত মাছ লিখা। কবি দেৱকান্ত বৰুৱা। অতপৰে আহিলা লাহৰী, বাছ চাই আছো তোমালোকে অথনিৰে পৰা। লুকাই আহিছা, ভয় নাই নেদেখে কোনেও, জোন পাই ডাৱৰে আৱৰা। আহা মোৰ ওচৰতে বহা, কিয়নো কৰিছা লাজ সোণ? একো লাজ নাই, কলঙৰ নিজান পাৰত তুমি আৰু মই আছো মাথো। কদম জোপাই সাখি কব, তুমি আৰু মই নিৰ্বিতে মিলাৰ হেৰা। সৌ বকুলৰ ডালত কুৰুলি মৰা নিয়তি হালিয়ে জানিব মাথোন, তুমি আজি মোৰ। এতিয়াই যাবা ঘৰলৈ, কিয় কেনেবাকে কোনোবাই যদি সাৰ পায়? আহা ওচৰ চাপি, সংকোচৰ ব্যৱধান নেৰাখিবা। বিদায় নিশাত ভাগৰ লাগিছে যদি নকৰিবা একো লাজ, থোৱাৰ মোৰ মোৰেই কোলাত। চাই লওঁ তোমাৰ মুখনি, লীন হওক তোমাৰ চকুত দুটি চকু মোৰ। যিদৰে মিলিছে আজি আমাৰ বিষাদ হতে আকাশৰ মলিন পোহৰ। তোমাৰ বিয়ালৈ আৰু কেইদিন বাকী? 10 দিন, মাথো 10 দিন আছে। এনে 10 নিশা তুমি যাবা তোমাৰ বাটেদি, মই যাম মোৰ বাটে বাটে। নতুন ঘৰত তুমি চেনেহৰ শলিতা জ্বলাবা, যি ন চাকি গছি। তাৰ পোহৰত যাব জীয়ৰী কালৰ আশা সুখ দুখ দিনে দিনে মচি। তুমি মোক পাহৰি পেলাবা, মোৰ দোষ মোৰ গুণ হাই মোৰ ভালপোৱা। পাহৰিবা তুমি সখী আজিৰ নিশাৰ স্মৃতি, পাহৰিবা তুমি মোৰ হোৱা। হয়তো কোনোবা নিশা বহি ইয়াতে আহি ওচৰতে ৰব প্ৰিয়জন। বকুলৰ সুগন্ধিয়ে তেতিয়া তোমাৰ বাৰু কিবা কিবি কৰিবনে মন? হয়তো কৰিব পাৰে, হয়তো নকৰে, মোৰ খেদ নাই। মোৰ অহংকাৰ প্ৰথম জগালো ময়ে তন্দ্ৰা লখা গাভৰুক, মনোৰমা হিয়াৰ তোমাৰ।